বহুত ধুনীয়া পাইছোঁ সিহঁতে যে ইমান কষ্ট পায় মাক বাপেকে পঢ়ুৱাই যায় এইখন হেৰি কৰিলে সহায় কৰিলে বহুত ভাল পাইছোঁ। বহুত ধুনীয়া পাইছোঁ সিহঁতে যে ইমান কষ্ট পায় মাক বাপেকে পঢ়ুৱাই যায় এইখন হেৰি কৰিলে সহায় কৰিলে বহুত ভাল পাইছোঁ। বহুত নথৈ সুখী হৈছোঁ, গৌৰৱ হৈছে আমাৰ এই জেগাডোখৰলৈ। আৰু ৰুবুৰ মাক দেউতাকে যথেষ্ট কষ্ট কৰি পঢ়াইছিলে আৰু সেই কষ্টৰ মৰ্যাদাখিনি পালে তাক লৈ আমি বহুত আত্মগৌৰৱ কৰোঁ। ভাল লাগিছে, সি বহুত কষ্টৰে মেট্ৰিকলৈকে ঘৰত থাকিলে, মেট্ৰিক পাছ কৰি সি বাহিৰে পঢ়িবলৈ গ'ল আৰু মেট্ৰিক পাছ কৰি সি মোক কৈছিলে মই ছায়েন্সতহে পঢ়িম, আৰ্টছত পঢ়িব হ'লে মোক দোকান ঘৰত খুলি দিবা। তাৰপিছত ঈশ্বৰৰ ইচ্ছা লখিমপুৰলৈ লৈ গ'ল, লখিমপুৰত হায়াৰ ছেকেণ্ডেৰী পঢ়িলে, তাৰপিছতে BA কটনত পঢ়িলে, কটনত পঢ়ি কিনে মই 2 বছৰলৈ দিল্লী যাম, তাৰপিছত আকৌ ঈশ্বৰৰ ইচ্ছা দিল্লীও গ'ল, তাত সি মাষ্টাৰ ডিগ্ৰী কৰিলে আৰু টিউশ্যন কৰে, টিউশ্যন কৰি মেলি মানুহ পইচা দিয়ে, সি নিজেও চলি মেলি দিয়ে, আজি এই পৰ্যায় পাইছেগৈ। তাৰপৰা সিদিনা ইণ্টাৰভিউ দিবলৈ আহিলে, 28 তাৰিখে তাৰ ইণ্টাৰভিউ আছিলে। তাৰপিছত গ'ল ইণ্টাৰভিউ দি ৰিজাল্ট ওলোৱালৈকে আকৌ মই তালৈকে যাওঁ, তাত কলেজ এখনত সোমাই আছিলে সি প্ৰাইভেট কলেজ এখনত। বহুত ধুনীয়া পাইছোঁ সিহঁতে যে ইমান কষ্ট পায় মাক বাপেকে পঢ়ুৱাই যায় এইখন হেৰি কৰিলে সহায় কৰিলে বহুত ভাল পাইছোঁ। বহুত নথৈ সুখী হৈছোঁ, গৌৰৱ হৈছে আমাৰ এই জেগাডোখৰলৈ। আৰু ৰুবুৰ মাক দেউতাকে যথেষ্ট কষ্ট কৰি পঢ়াইছিলে আৰু সেই কষ্টৰ মৰ্যাদাখিনি পালে তাক লৈ আমি বহুত আত্মগৌৰৱ কৰোঁ। ভাল লাগিছে, সি বহুত কষ্টৰে মেট্ৰিকলৈকে ঘৰত থাকিলে, মেট্ৰিক পাছ কৰি সি বাহিৰে পঢ়িবলৈ গ'ল আৰু মেট্ৰিক পাছ কৰি সি মোক কৈছিলে মই ছায়েন্সতহে পঢ়িম, আৰ্টছত পঢ়িব হ'লে মোক দোকান ঘৰত খুলি দিবা। তাৰপিছত ঈশ্বৰৰ ইচ্ছা লখিমপুৰলৈ লৈ গ'ল, লখিমপুৰত হায়াৰ ছেকেণ্ডেৰী পঢ়িলে, তাৰপিছতে BA কটনত পঢ়িলে, কটনত পঢ়ি কিনে মই 2 বছৰলৈ দিল্লী যাম, তাৰপিছত আকৌ ঈশ্বৰৰ ইচ্ছা দিল্লীও গ'ল, তাত সি মাষ্টাৰ ডিগ্ৰী কৰিলে আৰু টিউশ্যন কৰে, টিউশ্যন কৰি মেলি মানুহ পইচা দিয়ে, সি নিজেও চলি মেলি দিয়ে, আজি এই পৰ্যায় পাইছেগৈ। তাৰপৰা সিদিনা ইণ্টাৰভিউ দিবলৈ আহিলে, 28 তাৰিখে তাৰ ইণ্টাৰভিউ আছিলে। তাৰপিছত গ'ল ইণ্টাৰভিউ দি ৰিজাল্ট ওলোৱালৈকে আকৌ মই তালৈকে যাওঁ, তাত কলেজ এখনত সোমাই আছিলে সি প্ৰাইভেট কলেজ এখনত। বহুত ধুনীয়া পাইছোঁ সিহঁতে যে ইমান কষ্ট পায় মাক বাপেকে পঢ়ুৱাই যায় এইখন হেৰি কৰিলে সহায় কৰিলে বহুত ভাল পাইছোঁ। বহুত নথৈ সুখী হৈছোঁ, গৌৰৱ হৈছে আমাৰ এই জেগাডোখৰলৈ। আৰু ৰুবুৰ মাক দেউতাকে যথেষ্ট কষ্ট কৰি পঢ়াইছিলে আৰু সেই কষ্টৰ মৰ্যাদাখিনি পালে তাক লৈ আমি বহুত আত্মগৌৰৱ কৰোঁ।